সদ্যপ্রয়াত প্রাণীর শিল্পী তথা দেশের সম্পদ জুবিনের সমাধিস্থল যেন এক পবিত্র ধর্মস্থানে পরিণত। মহানগর সংলগ্ন সোনাপুর পবিত্র ভূমিতে রূপান্তরিত। লোকে লোকারণ্য আজও চোখে পড়ে জুবিনের সমাধিস্থলে। জুবিন গার্গের অন্ত্যেষ্টিক্রিয়া সম্পন্ন হওয়ার বেশ কদিন কেটে গেলেও আবেগ যেন ঘনীভূত হচ্ছে জুবিন অনুরাগীদের হৃদয়। জুবিনের প্রিয় গান মায়াবিনীর বাতির বুকু, তার একটি হলো মই নাটকার অনুভব। এই দুটি গান যেন মানুষের হৃদয় স্পর্শ করে আবেগের চেতনা যোগায়। চারিদিকে কান পাতলেই যেন এই দুটি গানই কানে বাজে। মন্দিরে হয়তো ভক্ত সমাগম এমনটা চোখে কমই পড়ে, যা সোনাপুরে আজ এক দেবতীর্থে পরিণত। ভক্ত অনুরাগীদের আবেগ অশ্রুসিক্ত নয়নে প্রদীপ জ্বালিয়ে ধূপকাঠি জ্বালিয়ে শ্রদ্ধা নিবেদন করতে দেখা যায়। তাছাড়াও রাজ্যের বিভিন্ন প্রান্ত থেকে নাম সঙ্গীতের বিশেষ দলবল ছুটে এসে ঘন্টার পর ঘন্টা কীর্তন, নাম ইত্যাদির মাধ্যমে এক প্রকারের হৃদয়স্পর্শী স্পন্দন জাগিয়ে তুলতে দেখা যায় সোনাপুরের এই স্থানটিতে। জুবিন যে শুধু অসমের নয়, সমগ্র পৃথিবীর এক সম্পদ ছিল, তার প্রমাণ আজ উপলব্ধি হচ্ছে। গানের মাধ্যমে সঙ্গীত জগতের হার্টথ্রব জুবিন বুঝিয়ে দিয়েছেন মানবিকতা, জাতীয়তা এবং অনুপ্রেরণার সম্পর্কে। মানুষের হৃদয় স্পর্শ করে গানের মাধ্যমে জীবন চলার যে প্রয়াস এবং মানব জীবনের উদ্দেশ্য ব্যাখ্যা দিয়ে ভক্তি মার্গ ছুঁয়ে যাওয়া শিল্পী জুবিন যে আজও মানুষের হৃদয়, তার জ্বলন্ত প্রমাণ। আপুনি ক'ৰ পৰা আহিছে? আজি ইয়াতে নাম কৰিছে না? আজি যেটো আপোনালোকে এটা আৱেগিক পৰিৱেশ ইয়াত পাইছে, তো কি ক'ব এই ক্ষেত্ৰত? আপুনি কওক, জুবিনৰ বিষয়ে আজি যে ধৰি লওক আমাৰ সমাজত নাই, পৃথিৱীত যে নাই, তেখেতক ধৰি লওক ৰাইজে কেনেধৰণে ভাল পাইছিল আৰু কিমান দূৰলৈ তেখেতক বিচাৰে, আজিও বিচাৰে, সেই বিষয়ে কওক অলপ। তেখেতক মানে আমি কি ধৰণে ভাল পাইছোঁ বুলি ক'লে আমি তেখেতক ক'ব নোৱাৰি। চব দিশতে তেওঁ দুখীয়া মানুহক মৰম কৰিছিলে, পশু পক্ষীক মৰম কৰিছিলে, লগতে তেওঁ সংগীতৰ যোগেও মানুহক বহুতখিনি কথা শিকাইছে। আমি তেখেতক সকলো দিশৰ পৰাই তেখেত এজন বহুত তাৰমানে তেনেকুৱা অসমত এজন ব্যক্তি আছিলে। জুবিন দাৰ ঘৰৰ মানুহ মৰা নিচিনা লাগিছে। আমি কোনো শান্তিয়ে থাকিব পৰা নাই। আমি তেওঁ ন্যায় বিচাৰিছোঁ। আমি সদৌ বিশ্বনাথ জিলা বিহালীৰ পৰা আমি 4টা নামৰ টীম আহিছোঁ। আমি তেখেতৰ আত্মাৰ সদগতিৰ হৈ আমি এভাগী নাম গাইছোঁ। তেওঁ ন্যায় পাব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। মুঠতে ন্যায়টো সোনকালে পাব লাগে। ওপৰত হেৰিৰ আত্মা, তেওঁৰ আত্মাটো বহুত ওপৰৰ ফলৰ হেৰি। সেইকাৰণে তেওঁ কি কৰিছে, মানুহক যিটো ছিগনেল দিছে, যিহেতু তাৰ কথা এটাই আছিল, মানুহ চব একে, আমি চব একে, আমাৰ ধৰ্মীয় প্ৰভেদ নাথাকে। সেই জেগাত সেইটো বুজাইছে, ভাষা জাতি চব সেইটো। তেওঁৰ এইটো কাৰণে মানুহ তেওঁক ভাল পাই, চাওক জাতি উপজাতি ধৰ্মীয় মানুহ নকৰে, চবেই তেওঁক আহি এতিয়া চাকি বন্তি জ্বলাই আছে। সেইটোৱে ডাঙৰ কথা, তেওঁৰ বস্তুটোৱে এইটোৱে। তেওঁৰ মাজত এটা মানৱতাৰ পৰিচয় জীয়াই আছিল, আৰু মানৱতাৰ পৰিচয় বা বাৰ্তাখিনি মানুহৰ মাজত আজিও এটা আৱেগ ধৰি তুলিছে, নহয় জানো? তেওঁ আৱেগটোৱে এইটোৱে, মানুহ হিচাপে জীয়াই থকাৰ এটা লাইন এটা কাটি কৰি দিছে, যে আমি ইয়াত মানুহ থাকিম, জীৱাই থাকিব লাগিব। তেওঁক শ্ৰদ্ধা যাচিছোঁ। আজিৰ ক্ষেত্ৰত যিটো পৰিস্থিতি আৰু যিখিনি তেওঁ কৰি লৈছে, সেইখিনি বঙালী বুলি নহয়, অসমত যিমান সমগ্ৰ মানুহ আছে, জাতি উপজাতি ভাণ্ডা ধৰ্ম বিভিন্ন, সেইবিলাক মানুহৰ কাৰণে তেওঁ এটাই বাৰ্তা দি গৈছে, যে মানুহ আমি চব এক, চবৰ লগত আমি এই ধৰ্মীয় বস্তুটো আনিব নালাগে। ধৰ্মীয় হস্তান্তৰ নকৰাকৈ আমি যদি জীয়াই থকা মানৱতাৰ তাত ডাঙৰ ছিগনেল তেওঁ এটা উপমা দি গ'ল। সেইখিনিৰ কাৰণে মই তেওঁক শ্ৰদ্ধা জনাইছোঁ। আজিৰ পৰা মই এইখিনি কথাৰ কাৰণে মই সামৰিলোঁ। ইয়াতে বহুত লোকে সেৱা জনাবলৈ গানৰ মাধ্যমেৰে যিখিনি সমাজত জ্ঞান দিলে, আৰু এইটোৱে বুজাই গ'ল
কোনো জাতি নাই, কোনো ধৰ্ম নাই, মানৱ জাতি এটাই মাত্ৰ জাতি, সেইটো হ'ল মানৱ জাতি। আৰু মানৱ ধৰ্মৰ বাবে তেখেতে বহুখিনি কৰি গ'ল, আৰু কৰিবলৈ তেখেতৰ ইচ্ছা আছিল। হয়তো এই জনমত নোৱাৰিলে যদিও তেখেতে আমাৰ মাজলৈ আকৌ আহিব, এই ৰূপ লৈ আহিব। এই ৰূপ লৈ আহি তেখেতে আকৌ মানৱ জাতিৰ বাবে, মানৱ জাতিৰ উন্নতিৰ পক্ষে কোনো যাতে ভেদাভেদ নহয় তেনেকুৱা তেওঁ এটা সৃষ্টি কৰিব। সমাজখন সৃষ্টি কৰাৰ বাবে তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেত ভগৱানৰ অৱতাৰ। আজি জুবিন আমাৰ হিয়াৰ আমঠু, আমি পাহৰিব নোৱাৰোঁ। সেইবাবে আজি আমি ধৰি লওক মানুহৰ কোট, মানুহৰ লানি নিচিঙা কোট। আজিও জুবিন দাৰ সমাধিত হাজাৰ হাজাৰ মানুহ, বিভিন্নজনে বিভিন্নভাৱে আন্তৰিক ভক্তি আৰু আন্তৰিক শ্ৰদ্ধা তেখেতক দিছে। কিয় দিছে? কাৰণ জুবিন দা আছিল মানৱ সমাজৰ বাবে জন্মগ্ৰহণ কৰিছিল, আৰু মানৱ সমাজৰ বাবে যিখিনি কৰিব লাগে কৰি গ'ল, আৰু কৰিবলৈ ইচ্ছা আছিল। কিন্তু এই জন্মত নোৱাৰিলেও তেওঁ পুনৰ আমাৰ মাজত জন্ম লৈ আকৌ মানৱ সমাজৰ বিষয় লৈ তেখেতে বহু কাম কৰিব। বহুতে কৈছিল মানে বহু শিল্পীৰ পৰাও তেখেতে মানে আটাইতকৈ বেছি গান গাইছিল। কি লেংগুৱেজত কেনেকৈ গান গাইছিল এই ক্ষেত্ৰত কি ক'ব? কিমান কম, প্ৰতিটো লেংগুৱেজ তেখেতে গান গাইছে। কিমান কম, তেখেতে ইমান গান গাইছে যে প্ৰতিটো ভাষাতেই তেখেতে গান গাইছে। তেখেত শিল্পী, এনেকুৱা শিল্পী যিয়ে নেকি গানৰ মাধ্যমেৰে সমাজ সেৱা কৰি গৈছে, গানৰ মাধ্যমেৰে দেশ সেৱা কৰি গৈছে। আজি গোটেই পৃথিৱীয়ে জানে জুবিন গাৰ্গ, গোটেই পৃথিৱীয়ে জানে। আজি নহয়, সৌ সিদিনাখনৰ পৰা এটা নাম দিছিল হামিং কিং। হামিং চিন কিয়? যেনে ধৰি লওক ভূপেন হাজৰিকাই যিটো হাৰত গানৰ মাধ্যমেৰে ধৰি লওক সমাজ সেৱা কৰি গৈছে, জুবিনে তাতকৈ বহুত ওপৰলৈ গৈ কেনে চেষ্টা কৰিছিল। কিন্তু তেখেতৰ চেষ্টা যিখিনি সফল হৈছে আজি ৰাইজে পাহৰিব নোৱাৰে। আৰু সেইবাবেই ৰাইজে শেষ মুহূৰ্তলৈকে তেখেতৰ নামটো যেন মনত ৰাখিব। আৰু জুবিন দাই যেন যিখিনি কাম কৰিছে সেইখিনি কাম মোৰ ফালৰ পৰা আহ্বান কৰোঁ, আনেও যাতে চেষ্টা কৰক সমাজ সেৱাৰ বাবে। তেখেতৰ নিজৰ ষ্টাইলত যিটোভাৱে পাৰে, যেনেকৈ জুবিন দাই শেষ কৰিলে কাম সমাজৰ বাবে কাম কৰিব। কিন্তু দুখৰ বিষয়। সোনাপুর থেকে বিশেষ প্রতিবেদন, যুব বিচিত্রা ডিজিটাল ডেস্ক।